কাম কৰিব গৈছিলোঁ তাতে বহুত ভয়ংকৰ বহুত আন্ধাৰ 300 ফুট তলত যাব লাগে আপোনাৰ চুচৰা গাড়ী টানব লাগে কয়লা টানব লাগে বোকা চকা লৈ টানি আনব লাগে পানী থাকে আকৌ কপালত লাইট চাইট বান্ধি লৈ যাব লাগে এনেকৈ বহুত ভয়ংকৰ সেইটো আমি সেইকাৰণে মোক মাতিছিলে মই সেইকাৰণে আমি ভয়ৰ কাৰণে যোৱা নাই সিহঁতে গৈছে মাতি চিটি পিছত আৰু ভয়ৰ কাৰণে নগ'লোঁ আমি তাৰ পৰিৱেশ বহুত ভয়ংকৰ পৰিৱেশ আমি তাতে গৈছিলোঁ কাম কৰিছোঁ বহুত ভয়ংকৰ ইয়াতে কাম কৰি আহিছোঁ আমি আগতে কাম কৰাৰ পিছত এতিয়া যোৱা নাই সিহঁতে গৈছে যেতিয়া আমাক কৈ গৈছে আমাৰ পাৰ্টনাৰ এই হুছেইন আলী যিটো মৰিছে ক'বলৈ বহুত দুখ লাগে মোৰ পাৰ্টনাৰ সি এতিয়া মৃত্যুবৰণ কৰিছে আমাৰ চৰকাৰ তাত এইটোৱে আহ্বান যে আমাৰ সেইটো লাষ্টটো দিয়ে উঠাই দিয়ে আমাৰ লাষ্টটো লাগে আৰু ক্ষতিপূৰণ সেইটো সৰু সৰু ল'ৰা ছোৱালী একদম সৰু সৰু থৈ সি এতিয়া মেঘালয়ত আবদ্ধ হৈ আছে পানীৰ তলত সেইটোৱে বহুত দুখজনক কথা কিন্তু চৰকাৰ তাত মৃত্যুৰ খবৰ পাইছোঁ আমি তাৰ হুছেইন যিটো ল'ৰা তাৰ মোবাইলতো মই ফোন কৰিছিলোঁ কৰাৰ পিছত বেলেগ এটা মানুহ লগত আছিলে যে সেইটো যোৱা নাই কামত সি ৰিচিভ কৰিছে ফোনটো ৰিচিভ কৰাৰ পিছত কৈছোঁ কি হ'ল হুছেইন ক'ত কৈ সি পানীৰ তলত অভদ্ৰ হৈ আছে এইটো মৃত্যু বুলি গহনা হৈছে আৰু মৃত্যু বুলি ওলোৱা নাই 200 ফুট পানী ওপৰত উঠিছে আৰু 300 ফুট তলত পানী 200 ফুট ওপৰত উঠিছে আৰু ক'ত বাচিব আৰু মৰিছে আৰু এইটো বহুত দুখজনক কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ